তো আজি হাঁহ খাম বুলি ভাবিলোঁ, গতিকে এইফালে আলু চালু কাটি ল'লোঁ, পিঁয়াজ কাটিলোঁ, জলকীয়া কাটিলোঁ আৰু এইফালে লগতে কোমোৰাও কাটি ল'লোঁ। বিলাহীও দিম দুটা এটা, কিয়নো হাঁহত বিলাহীটো দিলে ভাল হ'ব। এইফালে দাদাই হাঁহটো পুৰি আছে। যিহে ডাঙৰ হাঁহটো, ৰাম ৰাম। 17 কেজি 950 গ্ৰাম। লেতেৰা বস্তু ইমান নাযায়, মোহাৰি দিলে ধুনীয়াকৈ গুচি যায়। চুকে কোণে মোহাৰি দিব লাগে, কাগজে মোহাৰি দিলে চব গুচি যাব মানে। চব গুচি যায়। কাগজ কিমান লেতেৰা আছে দিছে নাই। তো বৰ্তমান হাঁহটো এতিয়া ফালিছে, ধুনীয়াকৈ চাফ চিকুণ কৰিব লাগিব। আৰু এটা কথা আপোনালোকে জানে নাই নাজানো, কুকুৰাৰ যেনেকৈ টুটোলা থাকে, হাঁহৰ তেনেকৈ টুটোলা নাথাকে, ডাইৰেক্ট মানে জেগালৈ যায় আৰু। তো মাংসটো এতিয়া বৰ্তমান কাটি আছে, সৰু হাঁহ, বেছি ডাঙৰো নহয়, জোখৰ আৰু। ধৰি লওক এতিয়া মাংসটো কাটিলে মানে খুব বেছি ওলাই যদি 3 পোৱামান ওলাব, 1 কেজিও নোলায় মানে, ইমান ডাঙৰো হাঁহ নহয়, জোখৰ আৰু। এই খাব মন গ'লা খাব লাগে আৰু, হয় নাই। তো এইফালে হাঁহটো দেখিছে ন, ধুনীয়াকৈ মাংসখিনি দেখি কেনেকুৱা লাগিছে নিশ্চয় ক'ব। মই ফেচবুকত ফটো এখন দিছিলোঁ, চবেই মানে গুৰি মাংস বুলি কৈছে, নহয় এইটো হাঁহ মাংসই। তো এইফালে ধুনীয়াকৈ তেল চেল দিয়া হ'ল, মছলা চছলা দাদাই বনাব। কটাজন বেলেগ আৰু বনোৱাজনো বেলেগ। মই বনোৱাজনৰ চেহেৰাটো নেদেখাওঁ বা দেই, অলপ দেৰিকৈ দেখাম। তো এতিয়া ধুনীয়াকৈ মছলাখিনি ইমানেই ধুনীয়া গোন্ধ আহিছে মানে কি ক'ম, খাই কিমান টেষ্টি লাগিব আপোনালোকে কি ক'ম আৰু। হাঁহ মাংস এইটো একচুৱেলি এনেকৈ বনাব লাগে। তো ইয়াত কোমোৰা দিবলৈ আছে, এতিয়া মছলা চছলা সকলোখিনি দিয়া হ'ল। তো ধুনীয়াকৈ কোমোৰা দিম, কোমোৰা চোমোৰা দিম, মজাকৈ মস্তি মাৰি বইঠকৈ খাইগা আৰু আপলোক চায়েগা। তো বৰ্তমান হাঁহ কোমোৰা দিয়া হৈ গ'ল, হাঁহত কোমোৰা সিজা নাই, জাষ্ট দিছোঁ, অলপ পাছত সিজিব। তো ধুনীয়াকৈ মস্তি মাৰি খাম। আৰু এতিয়া কালাৰ চাওক, দেখিছেনে, ধুনীয়াকৈ চব্জি হৈ গ'ল। এতিয়া ধুনীয়াকৈ ভাতটো বাঢ়িম, ভাতটো বাঢ়ি লৈ পিনে কাঁহৰ কাঁহী এখনত ল'ম, লৈ একদম লোভ লগাই খাম। দেখিলে ন, বাঢ়িলোৱে, ক'লোঁ যেতিয়া বাঢ়িলোৱে আৰু। তো ধুনীয়াকৈ খাই লওঁ এতিয়া। তো আপোনালোকে চাই থাকিবনে কি কৰিব এতিয়া সেইটোকে? খাই দেখাব লাগিব ন একচাত। কেনেকুৱা হৈছে খাবলৈ, কেনেকুৱা হৈছে? বঢ়িয়া, মজা লাগিছে। নহয়, বস্তুটো বনোৱাটো ইমান এটা ভাল হোৱা নাই, কটা ষ্টাইলটো ভাল আছে কাৰণে খাই ভাল লাগিছে। মজা লাগিছে।